হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? আজি পুনৰ নতুন ভিডিঅ' এটা লৈ আহিলোঁ। পৰ্ক গ্ৰেভি বনাবলৈ লৈছোঁ, মানে গাহৰি মাংসৰ গ্ৰেভি বনাবলৈ লৈছোঁ। পৰ্ক গ্ৰেভিত কি দিছোঁ চাওক। বিলাহী, পিঁয়াজ, নহৰু, আদা এইখিনি মিক্সি গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'লোঁ। এইফালে কেৰাহী পাতি দিলোঁ, তেল গৰম হ'ল, দি দিলোঁ এতিয়া গোটেই মছলাখিনি। পিঁয়াজ, ৰচুন, বিলাহী, আদা এইখিনি এতিয়া খুব ভালদৰে ভাজি ল'ব লাগিব। হালধি দি দিছোঁ, এতিয়া নিমখ দি দিছোঁ। এইটো এতিয়া মছলাখিনি ভাজন উঠিলত মাংসখিনি দি দিছোঁ। যিহেতু গাহৰি মাংসখিনি বইল কৰি থৈছিলোঁ, নিমখ হালধি দি সিজি আছে, কোমল হৈ আছে। ঢাকন দি দিলোঁ আৰু এতিয়া ঢাকনখন খুলি দিছোঁ। কালাৰটো কেনেকুৱা দেখিছে চাওক। এতিয়া ৰেড চিলি পাউডাৰ দিছোঁ আৰু মিট মছলা দিছোঁ। ৰেড চিলি পাউডাৰ আধা চামুচমান দিছোঁ, বেছি পৰিলেও বেয়া হয় খাবলৈ। হৈ গ'ল আৰু এতিয়া পৰ্ক গ্ৰেভি, গাহৰি মাংসৰ গ্ৰেভি কেনেকুৱা দেখিছে। যদি ভিডিঅ'টো ভাল দেখিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। এইদৰে আজি পৰ্ক গ্ৰেভি ৰেচিপিটো দেখালোঁ। পুনৰ নতুন ভিডিঅ' এটা লৈ আজিলৈ আহোঁ।